নাম গীতাঞ্জলি কলিতা দাদা আৰু আজি মই উপস্থিত আছো এয়া ইকুৱাৰ্চিটি দৰং ইকুৱাৰ্চিটি আৰু এয়া ষ্টুডেণ্টছ সকল বেলেগ বাইদেউ গৰাকী ইয়াতে শিকাইছে আৰু আজি মাতিছে ছাৰে আমাৰ দৰং কিছু ছাৰে মাতিছে ইয়াতে ছোৱালীসকলৰ লগত বা ষ্টুডেণ্টছসকলৰ লগত অকণমান চিলাই সম্পৰ্কে কথা পাতিবলৈ আৰু ইয়াতে আহিছোঁ বহুত ভাল লাগিছে সদ্যহতে লগ পাইছোঁ বহুত ভাল লাগিছে আৰু সকলোকে ধুনীয়াকৈ কামবোৰ কৰি যাবৰ কাৰণে জনাইছোঁ আৰু নতুন বছৰ সকলোকে হৈছে আমাৰ আটাইতকৈ ভাল লগা কথা হ'ল যোৱা চিপাঝাৰৰ যি মহিলা উদ্যমিতা আঁচনিত মাননীয় মুখ্যমন্ত্ৰী মহোদয় গীতাঞ্জলিৰ শলাগ লৈছে গতিকে আমি RCT পৰিয়ালৰ ফালৰ পৰা আমি গৌৰৱান্বিত আৰু এজন সফল শিক্ষাৰ্থী হিচাপে তেখেতে এতিয়া অন্য যিবিলাক আগ্ৰহী আছে সেই এলেকাৰ তেওঁলোকক প্ৰশিক্ষণ দিয়ে ছেটআপ এটা খুব সুন্দৰ ছেটআপ গতিকে যদি ভাল কাম কৰে তেনেহ'লে তাৰ ৰিজাল্ট কি হয় তোমালোকৰ দৰে এদিন আহি পেলাই কি কৰিছিলে ট্ৰেইনিং হিচাপে ইয়াত শিকিছিলে গতিকে আগৰ পৰা কিছু নলেজ আছিলে কিন্তু চাৰ্টিফাই টু RCT পৰা হৈছিলে গতিকে নিজৰ কেপাচিটি নিজৰ পাৰচিষ্টেঞ্চ অধ্যৱসায় আৰু সদিচ্ছা থাকিলে এই কামখিনি ভালদৰে কৰিব পাৰি আমাৰ যিহেতু আজি এটা সেশন থাকে যে ইণ্টাৰেকশ্যন উইথ RCT 10 ছাকচেছফুল কেণ্ডিডেটছ সেই কাৰ্যটোৰ বাবে আমি তেখেতক ইনভাইট কৰিছোঁ ব্যস্ততা আছে ব্যস্ততাৰ মাজতো আমি RCT শিক্ষাৰ্থী হিচাপে আমি অকণমান হ'লেও আমাৰ আপোনাৰ আমি যিমান কৰিব পাৰোঁ যে ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দি উৎসাহিত কৰাৰ বাবে মই আমাৰ সঞ্চালক মহোদয়ক ধন্যবাদ আমি নতুন বছৰ শুভেচ্ছা স্বৰূপে আমি গামোচাৰে আদৰণি জনাবৰ কাৰণে আহ্বান জনাইছোঁ নমস্কাৰ মোৰ নাম গীতাঞ্জলি কলিতা ডেকা প্ৰায়খিনিয়ে হয়তো চিনি পাইছে হয় কিছু গৈছে বাৰু ফুল ছোৱালী যায় বাৰু এনেকৈ হয় আৰু মই তোমালোকক নতুন বছৰো বিচাৰিলোঁ লগতে ভোগালী বিহু বিচাৰিছিলোঁ মই 2016-15 বৰ্ষত ইয়াতে চিলাইৰ লগতে বিউটি পাৰ্লাৰ প্ৰশিক্ষণ লৈছিলোঁ আৰু তাৰপিছত মই ছাৰে ক'লে PMVD যেতিয়া গম লৈছিলোঁ তাৰ ট্ৰেইনিং এটা লৈছিলোঁ ইয়াতে আৰু ইয়াৰ পৰা ট্ৰেইনিংখিনি লোৱাৰ কাৰণে মই যথেষ্টখিনি সাফল্য হ'ব পাৰিছোঁ বুলি মই ক'ব বিচাৰোঁ আৰু যিটো কামেই তোমালোকে নকৰা টেইলৰিঙে হওক পাৰ্লাৰে হওক বা অন্যান্য যিকোনো কামে যেতিয়া শ্ৰদ্ধা ভক্তি বা একাগ্ৰতাৰে কৰা যায় ছাকচেছ হ'ব পাৰি বুলি মই ভাবোঁ আৰু কামটোত ভাল পাব লাগিব একচুৱেলি কামটোৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব তেতিয়া নিশ্চয় সাফল্য হ'ব পাৰি আৰু মই 0ৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে কামটো কৰি থাকি ঘৰত চেষ্টা লাগিব চেষ্টাৰ সৈতে একো নাই চেষ্টা কৰি গ'লে নিশ্চয় পাৰিবা বুলি মোৰ আশা আছে আৰু মই নিজে ইয়াতে গৈ উঠি এতিয়া আমাৰ 25গৰাকীমান আছিলে বাকীবিলাক হয়তো গোটেইবিলাকে চেষ্টা কৰা নাই আৰু মই যিহেতু ঘৰত অভাৱো পালোঁ অভাৱ পাই কি মই নিজে কিবা এটা কৰিব লাগিব এনেকুৱা এটা মোৰ পুৰা তাৰমানে মনত সোমাল আৰু বহুত বেছি কষ্ট কৰিলোঁ প্ৰথম অৱস্থাত এতিয়া মোৰ তলত 10গৰাকীমান ছোৱালী আছে মোৰ বৰ্তমান মোৰ কাম কৰা মোৰ যিখিনি মই অৰ্ডাৰ ৰাখোঁ মোৰ অৰ্ডাৰৰ তলত মোৰ ষ্টুডেণ্ট মোৰ তাত কাম শিকাই মই সেইকেইজনী ছোৱালীক মই বৰ্তমান সংস্থাপন দিছোঁ ছোৱালীখিনিয়ে ধুনীয়াকৈ কাম কৰি আছে আৰু মোৰ ভাগিন ল'ৰা এজনে মোৰ দোকানতে কাম কৰে মোৰ বৌ এজনীয়ে কাম কৰে মোৰ ভিনদেউ এজনীক মই চাদৰটো কথা কিবা কাম শিকাই দিছোঁ সেনেকৈ কৰে তাৰপিছত পাৰ্লাৰটো মই নিজে কৰি আছোঁ কিন্তু পাৰ্লাৰ কামটো মই বেছি মানে টাইম দিব নোৱাৰা হৈছোঁ যিহেতু মোৰ চিলাইৰ অৰ্ডাৰ বহুত বেছি হয় গতিকে পাৰ্লাৰটো অকণমান মানে টাইমটো মোৰ মানে কমিছে গোটেইবিলাক কৰি থাকিব নোৱাৰোঁ কিবা অলপ চলপ কৰি থাকোঁ কিন্তু মেইনলি মই চিলাইটোত বেছি মানে টাইম দিব লাগে মেকিঙৰ ওপৰত আকৌ ক্লাছ কৰি আছোঁ এতিয়া বিভিন্ন ডিজাইনৰ ক্লাছবিলাক যিহেতু নতুনকৈ আহিছে গতিকে ডিজাইনবিলাক লাগে গতিকে তাৰ ওপৰত লৈ আছোঁ মই এনেকৈ এতিয়া যোৱাকালিৰ পৰা এটা বেটছ হৈছে আকৌ এনেকৈ কৰি আছোঁ গতিকে নিজৰ লগতে আন 10গৰাকীকো সংস্থাপন দিবলৈ চেষ্টা কৰিছোঁ আৰু ছাৰসকলে সেইখিনিয়ে আমাক শিকাইছিলে ব্যৱসায় কৰিলে নিজৰ লগতে আন যাতে 10গৰাকীক আমি মানে চৌকা জ্বলাই দিব পাৰোঁ অৰ্থাৎ মানে সংস্থাপন দিব পাৰোঁ আৰু সেইটোৱে মই চেষ্টা কৰি চাই আছোঁ আৰু আগন্তুক যাতে মই আৰু অকণমান আগবাঢ়ি যাব পাৰোঁ তোমালোকক আশীৰ্বাদ কৰিবা আৰু তোমালোকলৈ শুভেচ্ছা থাকিল তোমালোকে নিশ্চয় ধুনীয়াকৈ আগবাঢ়ি যাবা ফাৰ্ষ্ট ষ্টেজত কি আছিলে আত্মবিশ্বাস কেনেকৈ বঢ়ালে আত্মবিশ্বাস কেনেকৈ বাঢ়িলে এইখিনি পৰ্যায়লৈকে বিভিন্ন সংঘাতৰ মাজেৰে আহি এই পৰ্যায়লৈকে আৰু এয়া স্ক্ৰীণত ছাৰে দেখাই দিছে মোৰ ৰেকৰ্ডিং ভিডিঅ' এটা
মই কেনেকৈ কি কৰিছোঁ মোৰ গোটেই দোকানৰ ভিডিঅ'খিনি স্ক্ৰীণত দেখাই আছে। গতিকে নিজৰ ভিডিঅ'টো এনেকৈ ষ্টুডেণ্টসকলক দেখুৱাত মোৰো বহুত বেছি ভাল লাগিছে আৰু উৎসাহ পাইছোঁ যাতে আৰু আগতো আগবাঢ়ি যাব পাৰোঁ, তাকে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু ইয়াতে বৰ্তমান যিমান ধুনীয়া ছিষ্টেমত কামবিলাক শিকাই আছে সঁচাকৈ মোৰ দেখি বহুত বেছি ভাল লাগিল। আগতকৈ তাৰমানে বহুত বেছি উন্নত হৈছে। এতিয়া ইয়াতে ধুনীয়াকৈ কাপোৰ চাপোৰবিলাক এইবিলাক দি দিছে, ধুনীয়াকৈ ফেব্ৰিকবিলাক। আমি যেতিয়া শিকিছিলোঁ তেতিয়া ইমানবিলাক বস্তু নাছিলে আৰু প্ৰত্যেকটো বস্তুৱে ইয়াতে আইটেমবিলাক শিকাইছে। লং স্কাৰ্ট, নাইটি, কুৰ্তি, ব্লাউজ বিভিন্ন ডিজাইনৰ, তাৰপিছত এপ্ৰন, এনেকৈ ধুনীয়া ধুনীয়া বস্তুবিলাক শিকাইছে আৰু সকলোৱে পাৰিব বুলি মোৰ বিশ্বাস আছে যদি ঘৰত অলপ প্ৰেক্টিছ কৰে। গতিকে আপোনালোকক এইখিনি মই ধুনীয়াকৈ আপোনালোকক ক্লিপবিলাক দি দিলোঁ। আৰু আপোনালোকে যদি কোনোবাই এই বিষয়লৈ শিকিব বিচাৰে ছাৰসকলৰ লগত যোগাযোগ কৰিব পাৰে দৰং ইউনিভাৰ্চিটিৰ। আৰু এই সুযোগতে মই অসমবাসীলৈ বহুত বহুত বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু মোৰ ফেচবুকৰ ফলোৱাৰ্ছসকলকো বহুত বহুত মৰম যাচিলোঁ, বিহুৰ শুভেচ্ছা যাচিলোঁ, নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। সকলোৰে বিহু ভালে ভালে যাওক, সকলোৱে আগবাঢ়ি যাওক, সকলোৱে ভালে থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। লগতে মোক ইয়াতে আৰচিটিত আমন্ত্ৰিত কৰি ছাৰসকলে মোক ইমান ধুনীয়াকৈ এটা সন্মান দিয়াৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আৰু ছাৰসকলকো বহুত বহুত ধন্যবাদ জনালোঁ।